ৰাতিপুৱাই দি যায় বিচনাৰ পৰা উঠাৰ আগতে পেপাৰখন এইখিনিতে পৰিব কেতিয়াবা 7মান বজাত কেতিয়াবা হয়তো অলপ পলম হয় তথাপি 9 বজাৰ আগতে তেওঁ পেপাৰখন পঢ়িবলৈ পায় মুঠতে অফিচলৈ যোৱাৰ আগতে তেওঁ এইখন পঢ়ে আৰু অফিচলৈ যোৱাৰ আগতে যিকেইটা নিতান্তই কৰিবলগীয়া কাম থাকে তাৰ ভিতৰত তেওঁ এই পেপাৰ পঢ়াটো অন্যতম শ্ৰীমতী অলপ সোনকালে আজি পেপাৰ ওলাব অহা নাই নেকি তুমি ক'ৰবাত থৈ দিলা মই অহা দেখা নাই আৰু এই পেপাৰ চেপাৰ তোমাৰ এই সম্পত্তি মোৰ সেইবিলাকত হিচা নাই দেই শ্ৰীমতীয়ে নপৰাই উত্তৰ দিয়ে দাঁত ব্ৰাছ কৰি এইবাৰ ৰামচৰণ ফুলৰ পদূলি মুখলৈ ওলাই আৰু চুবুৰীটো দেখা পোৱালৈকে চাই আহিয়ে নাপালে পিছে হ'ব নহয় পেপাৰ ওলাজনক গালি দিয়াকা দিয়াৰো শুনোকা যোৱা 10 বছৰে তেওঁৱে এই পেপাৰখন দি আছে মোক প্ৰতি সময়মতে ঠিক 9 বজাত তেওঁ অফিচলৈ বুলি বাধ্যখন উলিয়াই ফটকৈ খাব তাৰ কাৰণে হয়তো দিবলৈ পাহৰিবও পাৰে তেওঁ এই চুবুৰীটো তাত কেইজনমানক তেওঁ পেপাৰ দিয়ে তেওঁ সোমাই যায় চুবুৰীটো বৰ্মন দা আজি পেপাৰখন দিলেনে নাই ৰাতিপুৱাৰ পৰা ময়ো পেপাৰখনকে ৰৈছোঁ বহু দেৰি কৰিলে আজি তাকেতো মই ৰবিবাৰ অফিচলৈ যাব ওলালো ঠিক আছে বৰ্মন দা ঠিক আছে দিয়ক ঠিক আছে অফিচ গৈ পোৱাৰ পিছত তেওঁ মোবাইলটো এবাৰ চালে পেপাৰ আলোচনাত ফোন নম্বৰটো আছে নাই থাকিবই বা এতিয়া কোনোদিনে প্ৰয়োজনেই হোৱা নাই অৰ্ধ লকডাউন পৰ্ব চলি আছে চৰকাৰী প্ৰাইভেট অফিচে বন্ধ বেংক ডাকঘৰ এইবোৰ অৱশ্যে খোলা মানুহৰ উপস্থিতিহে হেৰেঙা পৰিস্থিতিয়ে সকলোকে কাবু কৰি ৰাখিছে আৰু ঘৰতে বহি বহি আমনি লগাই কিছুমানে এনে আহি বেংক আৰু ডাকঘৰৰ মজিয়া গছকিছে ছাৰ প্ৰতিদিনে জমা কৰিব পৰা ধৰণৰ কিবা ছেভিংছ একাউণ্ট আছেনে প্ৰতিদিন বুলি একো কথা নাই ছেভিংছ একাউণ্ট আছে অফিচ খোলা বাৰত আপুনি আহি ইয়াত জমা থ'ব পাৰে কিন্তু ৰ'ব বাইদা এনেকুৱা পৰিস্থিতিত মানুহ যিমান পাৰি ঘৰৰ ভিতৰতে থাকিব লাগে সেইকাৰণেইতো ছাৰ তেনেকুৱা একাউণ্ট এটা খুলিব বিচাৰোঁ যাতে অলপ হ'লেও ঘৰৰ বাহিৰ ওলাব পাৰোঁ দিয়কচোন হাতত পাছবুকটো থাকিলে পুলিচেও একো হকাবধা নকৰে ভদ্ৰ মহিলাগৰাকীয়ে কয় আৰু তেওঁৰ কথা শুনি কাউণ্টাৰত থকা মানুহবোৰে এক প্ৰকাৰ হাঁহে আৰু সলাগে ঠিকেই ঠিকেই নেট কিছু লেহেমীয়া হৈ আছে কামবোৰ কৰোঁতে সেই সময় লাগিছে গ্ৰাহকসকলেহে ৰ'ব লগা হৈছে বহুত সময় কামৰ মাজে মাজে কিন্তু তেওঁৰ পেপাৰখনৰ কথাটোও মনলৈ আহিছে মাজতে এবাৰ কোনো নাপায় তেওঁ ঘৰলৈ ফোন লগায় হেৰা হেৰা এই পেপাৰখন দিলে নেকি বাপৰে কি সাংঘাতিক মানুহ তুমি অফিচত থাকিও পেপাৰ কৈ আছা যে দিয়া নে পেপাৰ চেপাৰ আৰু শুনা অফিচলৈ যাওঁতেতো গম পাইছিলা মোৰ বুকু বিষাই আছে বুলি এবাৰ সুধিছানে সেয়া হা নহয় কাটি দিলে হ'ল চাৰপৰি কোনখন পেপাৰ হয় মোৰ ওচৰৰ দোকানখনৰ পৰা লৈ আহিব অফিচৰ কাৰণে নম্ৰই প্ৰস্তাৱ দিয়ে নালাগে ৰ'বা ডিভিজনৰ পৰা শৰ্মাদাৰ ফোন ঠিক আছে এতিয়া মোৰ ৰিপৰ্ট এটা লাগে পাৰিলে এঘণ্টামানৰ ভিতৰত দিবই লাগে আৰু ডাকঘৰত আজিকালি এটিএমৰ বৰ সুন্দৰ ব্যৱস্থা আছে যিকোনো বেংকৰ এটিএমতে আমাৰ ডাকঘৰৰ এটিএম সম্পূৰ্ণ কাৰ্যকৰী কামৰ মাজে মাজে তেওঁ এটিএম ৰেজিষ্টাৰখন উলিয়াই পায় 3 মাহৰ ৰিচাৰ্জ এটা লাগে ফটকৈ দিয়াটো অকণমান মস্তি অলপ পিছতে
ডিভিজনৰ পৰা পুনৰ হেল্ল' 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 এই ৰিপৰ্টটো দিয়া নাই যে ছাৰ হোৱা নাই ৰ'ব কিয় হে এই বাকী চব অফিচে দিলেই দেখোন নহয় মানে ছাৰ আজি অলপ টেনশ্যনত আছোঁ মোৰ আজি ডেইলি পেপাৰখন দিয়া নাই মাই গড কি কয় ৰামচৰণ বাবু মানিছোঁ দেই আপোনাক পিছে যিমান পাৰে দিয়ক সোনকালে ৰিপৰ্টটো ঠিক 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 আছে ছাৰ ঠিক আছে অলপ অলপ গাটো যেন বেয়া লগা যেন অনুভৱ কৰে ৰামচৰণে গাটো যেন তোৰ গৰম হৈ আছে লাগিলে পিছে হ'ব নহয় মুস্কিল বাথৰুমলৈ গৈ চকু মুখত পানী নাৰি আহিলে ইমান গৰম পৰিছে কামৰো ভিৰ আৰু অফিচলৈ অহা মানুহবোৰে মাস্কখনো পিন্ধি নাই ভাল দুপৰীয়া ঘৰৰ পৰা ছোৱালী এখন দিলে চাগে পেপাৰখন দিলে নেকি মামত কি বেপাৰ পাপা মোৰ অনলাইন পৰীক্ষা কাইলৈৰ পৰাহে আজি আকৌ কিহৰ পেপাৰ দিব অ' পাপা আহোঁতে মাংস আনিবা আজি আৰু বাচমতি চাউলো আবেলিলৈ সেইকাৰণে নন্দক কৈ যাওঁ নন্দ চা শুনাচোন অঁ ছাৰ তুমি এটা কাম কৰাচোন তুমি জাৰ্ণাললৈ যোৱা আৰু বৈশ্যকাক সুধিবা গোবিন্দ শৰ্মা নামৰ পেপাৰ ওলাজন আজি আহিছিল আৰু পালে তোৰ ফোন নম্বৰটো লৈ দিবা যোৱা আধা ঘণ্টাৰ পিছত নন্দ উভতি আহে পেপাৰ ওলাজন আজি অহাই নাই এক ছেকেণ্ডো পলম নকৰি নন্দই দিয়া ফোন নম্বৰটোত তেওঁ ফোন লগালে হেল্ল' ধৰ্মদা আজি মোৰ পেপাৰখন দিলে দেখোন হেল্ল' ধৰ্মদা আজি মোৰ পেপাৰখন দিলে নেকি মই হেল্ল' মই বৰুৱা পোষ্টমাষ্টৰ কাম কৰোঁ যে ছাৰ হে মই আজি যাব নোৱাৰিলোঁ ৰাতিপুৱাই যাবলৈ ওলাই দেখোঁ বাইকখন পাংচাৰ কঁকালৰ বিষ বাবে চাইকেলে চলাব নোৱাৰোঁ নহয় কাইলৈ একেলগে দুয়োখন পেপাৰ দি দিম দিয়ক ছাৰ বেয়া চেয়া নাপাব ঠিক আছে কঁকালৰ কি পাংচা ঠিক আছে দিয়ক আমোৰটো মোৰ টেনশ্যনত গ'লে বুজিছা নন্দ বাপৰে বাপ যোৱাকালি পেপাৰত বিলখিনি মই লৈ কৰিলোঁ আৰু দেওবাৰ আছিল এতিয়া চাহ এনেকুৱা খুৱাই পঠালোঁ একেলগে কথাও পাতিলোঁ দেওবাৰ ভয় খাই গ'লোঁ হাজাৰ ৰৌ বৰষুণতো কোনো দিনে পেপাৰখন নিজে থকা গোবিন্দ শৰ্মা বিৰোৱাৰ কিন্তু ভয় খাই গ'লোঁ